অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, লখিমপুৰৰ পৰা বৰাকবিলিলৈ বা পুৰা হিন্দুস্তানৰ পৰা বহুত মানুহে মেছেজ কৰিছে, কংগ্ৰেচুলেশ্যন জনাইছে, বেষ্ট উইশেছ জনাইছে। আপোনালোকৰ আনকণ্ডিশ্যনেল লাভ, ছাপোৰ্ট, কোঅপাৰেশ্যন আৰু গাইডেন্সৰ কাৰণে আৰু ৰেছপেক্টৰ কাৰণে মই সকলোলৈ মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছো। আৰু অসমীয়াত এটা গান আছে, দীপন বৰুৱা চাহাবে কৈছে, এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, এইখনি গাঁও নিচেই আপোন। চ' অসম অসমেই হয়, ইউনিটি ইন ডাইভাৰ্চিটি, চিম্বল অফ লাভ, চিম্বল অফ ইউনিটি। পুৰা ভাৰতবৰ্ষৰ মাজত এটা দেট মিনছ চিম্বলিক আইকনিক ষ্টেট। চ' সেইকাৰণে মই গোটেই অসমবাসীক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছো, আপোনালোকৰ লাভ, আপোনালোকৰ ৰেছপেক্ট, আপোনালোকৰ ভাল পোৱাৰ কাৰণে। আৰু অসম অসমেই হয়, পৃথিৱীত কত নাপাম এনেকুৱা ষ্টেট। যেই নহওক, আপোনালোকে ভালে থাকক, সুস্থ থাকক, সবল থাকক। বহুত মেছেজ পাই আছো মই, বিশেষকৈ য়ং নজোৱান ভাই ভনীসকলৰ পৰা, ষ্টুডেণ্টসকলৰ পৰা, ইউনিভাৰ্চিটি কলেজৰ পৰা, বিভিন্ন প্ৰফেচাৰৰ পৰা, ডক্টৰৰ পৰা, ইঞ্জিনিয়াৰৰ পৰা, গাঁও অঞ্চলত বসবাস কৰা, নক এণ্ড কৰ্নাৰ অফ আছাম, নক এণ্ড কৰ্নাৰ অফ ইণ্ডিয়াৰ পৰা বা বিশ্বৰ বিভিন্ন ঠাইৰ পৰা মই মেছেজ বা মই ফেচবুক, ইনষ্টাগ্ৰাম বা টুইটাৰ বা হোৱাটছআপৰ জৰিয়তে মেছেজ পাই আছো। সকলোলৈ মোৰ ফালৰ পৰা মই বহুত বহুত ধন্যবাদ জনাই আছো। আৰু এই ভিডিঅ'ৰ জৰিয়তে অসমবাসীক লৈ মোৰ সালাম, আদব আৰু ৰেছপেক্ট, লাভ। আৰু আপোনালোকে ভালে থাকক, সুস্থ থাকক, সবল থাকক। আকৌ যেতিয়া হিন্দুস্তানত, ভাৰতবৰ্ষত আহিম, অসমত আহিম, লগ পাম। সদৌ শেষত আকৌ কৈছো, অসম আমাৰ ৰূপহী, গুণৰ নাই শেষ, ভাৰত আৰু পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। দীপেন বৰুৱা চাহাবে কৈছিল, এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, এইখনি গাঁও নিশ্চয় আপোন। सारे जहां से अच्छा हिंदुस्तान हमारा, हम बुलबुले है इसकी एक गुलिस्ता हमारा। बी हैप्पी, स्टे हैप्पी। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, লখিমপুৰৰ পৰা বৰাকবিলিলৈ বা পুৰা হিন্দুস্তানৰ পৰা বহুত মানুহে মেছেজ কৰিছে, কংগ্ৰেচুলেশ্যন জনাইছে, বেষ্ট উইশেছ জনাইছে। আপোনালোকৰ আনকণ্ডিশ্যনেল লাভ, ছাপোৰ্ট, কোঅপাৰেশ্যন আৰু গাইডেন্সৰ কাৰণে আৰু ৰেছপেক্টৰ কাৰণে মই সকলোলৈ মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছো। আৰু অসমীয়াত এটা গান আছে, দীপন বৰুৱা চাহাবে কৈছে, এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, এইখনি গাঁও নিচেই আপোন। চ' অসম অসমেই হয়, ইউনিটি ইন ডাইভাৰ্চিটি, চিম্বল অফ লাভ, চিম্বল অফ ইউনিটি। পুৰা ভাৰতবৰ্ষৰ মাজত এটা দেট মিনছ চিম্বলিক আইকনিক ষ্টেট। চ' সেইকাৰণে মই গোটেই অসমবাসীক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছো, আপোনালোকৰ লাভ, আপোনালোকৰ ৰেছপেক্ট, আপোনালোকৰ ভাল পোৱাৰ কাৰণে। আৰু অসম অসমেই হয়, পৃথিৱীত কত নাপাম এনেকুৱা ষ্টেট। যেই নহওক, আপোনালোকে ভালে থাকক, সুস্থ থাকক, সবল থাকক। বহুত মেছেজ পাই আছো মই, বিশেষকৈ য়ং নজোৱান ভাই ভনীসকলৰ পৰা, ষ্টুডেণ্টসকলৰ পৰা, ইউনিভাৰ্চিটি কলেজৰ পৰা, বিভিন্ন প্ৰফেচাৰৰ পৰা, ডক্টৰৰ পৰা, ইঞ্জিনিয়াৰৰ পৰা, গাঁও অঞ্চলত বসবাস কৰা, নক এণ্ড কৰ্নাৰ অফ আছাম, নক এণ্ড কৰ্নাৰ অফ ইণ্ডিয়াৰ পৰা বা বিশ্বৰ বিভিন্ন ঠাইৰ পৰা মই মেছেজ বা মই ফেচবুক, ইনষ্টাগ্ৰাম বা টুইটাৰ বা হোৱাটছআপৰ জৰিয়তে মেছেজ পাই আছো। সকলোলৈ মোৰ ফালৰ পৰা মই বহুত বহুত ধন্যবাদ জনাই আছো। আৰু এই ভিডিঅ'ৰ জৰিয়তে অসমবাসীক লৈ মোৰ সালাম, আদব আৰু ৰেছপেক্ট, লাভ। আৰু আপোনালোকে ভালে থাকক, সুস্থ থাকক, সবল থাকক। আকৌ যেতিয়া হিন্দুস্তানত, ভাৰতবৰ্ষত আহিম, অসমত আহিম, লগ পাম। সদৌ শেষত আকৌ কৈছো, অসম আমাৰ ৰূপহী, গুণৰ নাই শেষ, ভাৰত আৰু পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। দীপেন বৰুৱা চাহাবে কৈছিল, এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, এই